হয়, শিঙিমাৰী গাঁও পঞ্চায়তৰ এটি বিশেষ জাননী। আপোনাৰ DBD একাউণ্ট কৰিব লাগে, অতি সোনকালে কৰিব লাগে। ইয়াৰ পৰা ওপৰৰ পৰা নিৰ্দেশ আহিছে। শিঙিমাৰী গাঁও পঞ্চায়তত আপোনাৰ 415 জনৰ আপোনাৰ DBD একাউণ্টৰ লিংক, আধাৰ লিংক বাকী আছে। আপোনাৰ ইণ্ডিয়ান পোষ্টেল অথবা এয়াৰটেলত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব লাগে। আৰু DBD একাউণ্টৰ বিষয়ে যদি কিবা জানিবলৈ আছে, পঞ্চায়তত আহিলে পঞ্চায়তৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে আপোনালোকক সহায় কৰি দিব। আৰু অতি সোনকালে, এইটো মানে বেছিদিন সময় নাই, অতি সোনকালে যিটো শিঙিমাৰী গাঁও পঞ্চায়তৰ আশে পাশে থকা যিবিলাক মানে আপোনাৰ জব কাৰ্ড কৰিছিল আৰু জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিছিল, কিন্তু একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰা নাই, যিটো আপোনাৰ DBD একাউণ্ট কয়, আধাৰ কাৰ্ড লিংক একাউণ্ট। আধাৰ কাৰ্ডত আজিকালি পইচা সোমায়। চৰকাৰী যিকোনো আঁচনি পাবলৈ হ'লে আপোনাৰ DBD একাউণ্ট অত্যন্ত দৰকাৰ। আৰু ওপৰৰ পৰা নিৰ্দেশ আহিছে। আজি আমি শিঙিমাৰী গাঁও পঞ্চায়ত এটা এৱাৰনেছ কৰিছোঁ। আৰু শিঙিমাৰী গাঁও পঞ্চায়তৰ পূব শিঙিমাৰী আৰু পশ্চিম শিঙিমাৰী মিলাই প্ৰায় 415 জন মানুহৰ বাকী আছে। আৰু এইবিলাক মানুহক আমি অতি সোনকালে শিঙিমাৰী গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু মিডিয়াৰ মাধ্যমে, সংবাদ মাধ্যমে আমি আহ্বান জনাইছোঁ যে আপোনালোকে অতি সোনকালে শিঙিমাৰী নিজৰ যিটো গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়ত আহি যোগাযোগ কৰক আৰু DBD একাউণ্টৰ আধাৰ লিংক অতি সোনকালে কৰক। নহ'লে আপোনালোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব। চৰকাৰে আজিকালি ডাইৰেক্ট ধন দিয়ে, ডাইৰেক্ট আধাৰত পইচা দিয়ে। গতিকে যিকোনো চৰকাৰী অনুদান পাবলৈ হ'লে আপোনাৰ DBD একাউণ্ট অত্যন্ত দৰকাৰ। গতিকে আপোনালোকক অনুৰোধ কৰি জনাইছোঁ, অতি সোনকালে আহি DBD একাউণ্টটো কৰক।